হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আমাৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজি আমি এডিআৰই আৰু আসাম পুলিচৰ বিষয়ে কথা পাতিবলৈ গৈ আছোঁ। এডিআৰই 3.0 আৰু আসাম পুলিচত আমি কেনেকৈ কিতাপবিলাক পঢ়িব লাগে, ক'ত পঢ়িব লাগে, কেনেকৈ আমি অধ্যয়ন কৰিম, কি কি টপিক আহিব, এইখিনিও হয়তো মই আগতেও বহুতবাৰ বনাইছোঁ। আজি আমি স্পেচিয়েলি বুক লিষ্টৰ ওপৰত ফ'কাছ কৰিম, কি কি কিতাপ পঢ়িব লাগে। আৰু এটা কথা কৈ থওঁ, আমি এডিআৰইৰ এটা বেটছ ষ্টাৰ্ট কৰিব গৈ আছোঁ। অলৰেডি আমাৰ ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈ গৈছে। তোমালোকে মেথছ এণ্ড ফিজিক্সৰ এপত গৈ আসাম জবছত ক্লিক কৰিলে তাত তোমালোকে বেটছটো জইন কৰিব পাৰিবা। এটা ডিটেইল ভিডিঅ' মই লৈ আহিম, তাত কি কি পাব, ঠিক আছে। গতিকে আমি কি আজি আলোচনা কৰিম, কি কি কিতাপ এডিআৰইত পঢ়িব লাগে, ঠিক আছে। চোৱা, আমি ছাবজেক্ট ৱাইজ কথা পাতিম, ঠিক আছে। প্ৰথম কোনটো ছাবজেক্ট লওঁ? প্ৰথম জিকেটোৱে লওঁ, ঠিক আছে। জিকে, জেনেৰেল নলেজ। এতিয়া জেনেৰেল নলেজ কেনেকুৱা ধৰণৰ আহে সেইটো প্ৰথম জানিব লাগিব। হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিকেল ছায়েন্স, তাৰপিছত আৰু ইকনমিক্স, ষ্টেটিক জিকে, তো এনেকুৱা বহুতখিনি জেনেৰেল নলেজ। এইটো প্ৰত্যেকৰ কাৰণে কেনেকুৱা কিতাপ ল'ব লাগিব আমি, আৰু আসাম পাৰ্টটোও আহিব কাৰণ যিহেতু অসমৰ পৰীক্ষা। তো কিতাপকেইখন তোমালোকে লিখি ল'ব পাৰা। এখন হ'ব লুচেণ্ট জিকে। লুচেণ্ট জিকে এখন কিতাপ আছে। এইখন স্পেচিয়েলি ইণ্ডিয়াৰ যিবিলাক ষ্টেটিক জিকে পাৰ্ট আছে সেইখিনিৰ কাৰণে এখন ল'ব পাৰা, লুচেণ্ট জিকে। ছেকেণ্ড এখন হ'ব অসমৰ বাবে মই যদি কওঁ, এখন আছে আসাম এয়াৰ বুক। আৰু আসাম এয়াৰ বুক নলয় বহুতে শৈলেন বৈশ্যৰ আসাম জিকে কিতাপখন লয়, ঠিক আছে। ফাৰ্ষ্ট তোমালোকে এই দুইখন কিতাপৰ পৰা ষ্টাৰ্ট কৰা। আসাম এয়াৰ বুক বা শৈলেন বৈশ্যৰ জিকে যিকোনো এখন, আৰু এখন লুচেণ্ট জিকে, ঠিক আছে। এই দুখনৰ পৰা আৰম্ভ কৰা। এতিয়া এটা কথা কৈ থওঁ, ইয়াতে তোমালোকৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি এই গোটেইখিনি ইয়াতে আহি যায়। কিন্তু এই দুটা কাম নকৰি তোমালোকে আৰু এটা কাম কৰিব পাৰা। সেইটো কি? সেইটো তোমালোকে আমাৰ এটা ছিৰিজ আছে, মাষ্টাৰ ছিৰিজ বুলি, ঠিক আছে। 399 নে কিবা এটা নে 499, 500 মান আছিলে আমাৰ। মই ভিডিঅ'টো শেষত ডিটেইলছটো লগাই দিম। তাতে আমি হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিকেল ছায়েন্স, ইকনমিক্স, তাৰপিছত তোমাৰ ছায়েন্স, এই গোটেই পাৰ্টখিনিৰে মই ধুনীয়াকৈ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি কিছুমান থিয়ৰী বনাই থৈছোঁ। এই ই বুক কেইখন ল'ব পাৰা। এই ই বুক কেইখন ল'লে তোমালোকে জিকেৰো পাবা, মেথছৰো পাবা, ৰিজনিঙৰো পাবা, ইংলিছৰো পাবা। বেলেগ ক'তো দৌৰি থাকিব দৰকাৰ নাই। অকল আমাৰ এই বুকখন ডাউনলোড কৰি পঢ়া ষ্টাৰ্ট কৰি দিব পাৰিবা। 4খন কিতাপ আছে আমাৰ তাতে, 4-5খনমান আছে চাগে। তো তোমালোকে সেইটো ল'ব পাৰে। এই দুটা যদি নোলোৱা, তোমালোকে ডাইৰেক্ট আমাৰ সেইটো লৈ ল'ব পাৰিবা, ঠিক আছে। তো জিকেৰ কাৰণে এইটো ক'লোঁ। এতিয়া কোনোবা ল'ৰা ছোৱালী ধৰা একদম জাষ্ট বিগিনাৰ, এই কিতাপকেইখন ল'বও নোৱাৰে বা মোৰ ই বুক কেইখনো ল'ব নোৱাৰে। তোমালোকক মই এটা ট্ৰিক কৈ আছোঁ। চোৱা, আমাৰ ক্লাছ 11-12ত স্বদেশ অধ্যয়ন, যোনে অসমৰ বিষয়ে, অসমৰ জিকেখিনিৰ পৰা প্ৰথম আৰম্ভ কৰিব বিচাৰিছে, স্বদেশ অধ্যয়ন বুলি এটা কোৰ্চ আছে, ঠিক আছে, আমাৰ ক্লাছ 11-12ত। তো স্বদেশ অধ্যয়নৰ ক্লাছ 11ৰ বুকখন আৰু ক্লাছ 12ৰ বুকখন, তুমি যোনটো মিডিয়ামৰে হয়, স্বদেশ অধ্যয়ন বুক লৈ ল'ব পাৰিবা। এই দুখন কিতাপ ক'ত পাবা? PDF ডাউনলোড কৰি ল'ব পাৰিবা। ক'ত আছে জানা? ডাইৰেক্ট মাৰি দিবা এনেকৈ, HS ফাৰ্ষ্ট ইয়াৰ বুকছ বা ছেকেণ্ড ইয়াৰ বুকছ, AHSEC, আমাৰ অসমৰ যোনটো বৰ্ড। তো তাত গ'লে তোমালোকে স্বদেশ অধ্যয়নটোত ক্লিক কৰি তোমালোকে এই দুখন কিতাপ ডাউনলোড কৰি ল'ব পাৰিবা। ইয়াতে মানে অসমৰ ৰিলেটেড বহুতখিনি জিকে পাৰ্ট আছে। তো এইখিনিৰ পৰা তোমালোকে নোটছ বনোৱা আৰম্ভ কৰিব পাৰা। লাহে লাহে আমাৰ ই বুকলৈ শ্বিফ্ট হ'ব পাৰিবা, ঠিক আছে। তো তেনেকৈ কৰিব লাগিব। তো এইখিনি হ'ল তোমালোকৰ কি, জিকেৰ কাৰণে কেনেকৈ তোমালোকে আগবাঢ়িবা। এতিয়া প্ৰথম কথাটো হ'ল, বুজিবও লাগিব বহুতখিনি। বুজিবৰ কাৰণে আমাৰ এডিআৰই বেটছ বা আসাম পুলিচৰ বেটছত জইন কৰিব পাৰা, নহ'লে ইউটিউবতো চাব পাৰা, কাৰণ ইউটিউবতো প্ৰত্যেকটো টপিকেই আছে, ঠিক আছে। তো এইখিনি কাম কৰিব লাগিব। তাৰপিছত গোটেইখিনি পঢ়ি হোৱাৰ পিছত আমি কি কৰিব লাগিব? প্ৰেক্টিছ কৰিব লাগিব। তো প্ৰেক্টিছ ক'ৰ পৰা কৰিবা? যিয়ে আমাৰ ই বুক ল'বা তাতেতো প্ৰেক্টিছ মেটেৰিয়েল আছে। ইয়াৰ উপৰি প্ৰেক্টিছ ক'ৰ পৰা কৰিবা? চোৱা, আমাৰ এটা GS মক টেষ্ট বাণ্ডেল আছে, ঠিক আছে, GS মক টেষ্ট। ইয়াতে কি আছে? ইয়াতে হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমিক্স, ষ্টেটিক আৰু আসাম জিকে, তাৰপিছত কম্পিউটাৰ, ঠিক আছে। এই গোটেইখিনিৰে প্ৰায় 10,000 মান MCQ আছে। কেনেকৈ আছে জানানে? মক টেষ্ট টাইপ। এটা চেপ্টাৰৰ 20-25টা MCQ থাকিব ধৰা প্ৰত্যেক ছাবজেক্টৰে। তাৰপিছত তোমালোকৰ ওপৰত টাইমাৰ থাকিব, সেই হিচাপত তোমালোকে এটেম্প কৰিব পাৰা। তো এইটো তোমালোকে বাই কৰিব পাৰা। এইটো আমাৰ মেথছ এণ্ড ফিজিক্সৰ এপতে পাবা, ঠিক আছে। তো আমি জিকেৰ কাৰণে কি কি ৰিচৰ্চ ফ'ল' কৰিব লাগে থুলমূলকৈ এটা আইডিয়া দিলোঁ। নেক্সট আমি কিহত যাম? মেথছৰ বাবে পোনপ্ৰথমে তোমালোকে বস্তুখিনি বুজি পাব লাগিব। বুজি পালেহে প্ৰেক্টিছ কৰিব পাৰিবা, ঠিক আছে। তো বুজি পাবৰ কাৰণে কি কৰিব লাগিব? কোনোবা ইউটিউব টিচাৰৰ ভিডিঅ' চাব লাগিব,
ঠিক আছে তো কোনোবা ইউটিউব টিচাৰৰ ভিডিঅ' চাব লাগিব তো প্ৰথম কথা মেথছৰ বাবে কি কৰিব লাগিব আমি বুজিব লাগিব এক মিনিট হেল্ল' প্ৰথম কথা আমি বুজি পাব লাগিব ঠিক আছে হেল্ল' মই ক্লাছত বনাইছোঁ ৰখা তো প্ৰথম কথা আমি বুজি পাব লাগিব ঠিক আছে তাৰপিছত আমি কি কৰিব লাগিব বুজি পাবৰ কাৰণে কি কৰিম আমি মেথছৰ ভিডিঅ' চাব লাগিব এটা ভিডিঅ' আমি ক'ৰ পৰা চাম ঠিক আছে এটা ভিডিঅ' চাবৰ কাৰণে আমাৰ ইউটিউবতে আমাৰ ইউটিউব এইটো চেনেলতে তোমালোকে প্লেলিষ্ট এটা পাবা মেথছৰ ফাউণ্ডেশ্যন সিৰিজ মই ষ্টাৰ্ট কৰিছোঁ তাত আমি একদম বেছিক মেথছৰ পৰা আৰম্ভ কৰি সিম্পলিফিকেশ্যন এপ্ৰক্সিমেশ্যন পাৰ্চেণ্টেজ একদম লাহে লাহে আমি গৈ থাকিম ধুনীয়াকৈ থিয়ৰিখিনি তো যোনে ফ্ৰীতে চাব বিচাৰে এই মেথছৰ ফাউণ্ডেশ্যন সিৰিজটো চালেই হ'ল ইউটিউবতে আছে ঠিক আছে আমাৰ আসাম জব চেনেলটোতে এই সিৰিজটো আছে ঠিক আছে তো এই সিৰিজটো তোমালোকে লাহে লাহে চাই গৈ থাকিবা অকল এইটো চালেই নহ'ব প্ৰেক্টিছো কৰিব লাগিব তো থাৰ্ড আমি কি কৰিব লাগিব প্ৰেক্টিছ কাৰণ ইয়াতে মই 2-3টা কুৱেশ্যনটো প্ৰেক্টিছ কৰাই দিওঁ থিয়ৰিৰ লগতে কিন্তু এক্সট্ৰা প্ৰেক্টিছ কৰিব লাগিব সেই প্ৰেক্টিছটো মই আমাৰ পেইড কোৰ্চত কৰাম ঠিক আছে এডিআৰই বা আসাম পুলিচৰ যোনটো পেইড কোৰ্চ হ'ব তাতে মই এই মেথছৰ আৰু এক্সট্ৰা PYQৰ ওপৰত ভিত্তি কৰি আসাম গভৰ্ণমেণ্ট জবৰ মানে কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি মই প্ৰেক্টিছ কৰাম প্ৰেক্টিছ ছেশ্যনছ আনিম ঠিক আছে তাতে তো এইখিনি তোমালোকে এনেকৈ প্ৰেক্টিছ কৰিবা যদি তোমালোকে এইটো ল'ব নোৱাৰা তেনেহ'লে ক'ৰ পৰা প্ৰেক্টিছ কৰিবা যদি তোমালোকে আমাৰ ই বুক লৈছা যদি তাততো মেথছখন থাকিবই মেথছৰ আমাৰ মাষ্টাৰ যোনখন কিতাপ তো সেই ই বুকখনৰ পৰা এই টপিকখিনি প্ৰেক্টিছ কৰিবা কি কৰিবা ইয়াৰ পৰা ইউটিউবৰ পৰা চাই বুজি পেলাই এই ই বুকখনৰ পৰা প্ৰেক্টিছ কৰিবা পুৰা ঠিক আছে এটা কোনোবাই ক'ব আমাক ফিজিকেল কিতাপ লাগে তো ফিজিকেল কিতাপো তোমালোকে ল'ব পাৰা মেথছৰ কাৰণে এখন বহুত মানুহে লয় এখন হ'ল RS আগৰৱাল মেথছ এছান পাব্লিকেশ্যনৰ RS আগৰৱাল মেথছ ঠিক আছে সিমিলাৰলি আমি যদি কওঁ ৰিজনিঙো আমি কি কৰিব লাগিব জানানে প্ৰথম বুজিব লাগিব তো ৰিজনিঙো মই আমাৰ পেইড কোৰ্চত বুজাই দিম মেথছৰ অলৰেডি মই ইউটিউবত দি আছোঁ ৰিজনিংটো পেইড কোৰ্চত বুজাই দিম আৰু প্ৰেক্টিছ কৰিবৰ কাৰণে ৰিজনিঙৰো এখন কিতাপ আছে RS আগৰৱালৰে RS আগৰৱাল ৰিজনিং ঠিক আছে তো এইখনৰ পৰা প্ৰেক্টিছ কৰিব পাৰা আৰু কোনোবাই যদি আমাৰ কোৰ্চত আছা তোমালোকক মই PYQ ভিত্তিত ৰিজনিঙৰ প্ৰেক্টিছ কৰাই যাম ইয়েছ আৰু এটা কথা যদি ই বুক লৈছা তেন্তে ই বুকত ৰিজনিঙৰ পাই যাবা তাৰ পৰা তোমালোকে প্ৰেক্টিছ কৰি থাকিবা লাষ্ট কি থাকিলে ইংলিছ বহুতে ভয় খাই কেনেকৈ পঢ়িম বহুতে কৈ থাকে তো ইংলিছত মই বাৰে বাৰে সকলোকে কৈ থাকোঁ প্ৰত্যেকটো এক্সাম SSC হওক বা আসাম পুলিচ প্ৰথম ৰিডিংখিনি ভালকৈ জানিব লাগিব তো ইংলিছটো ভালকৈ পঢ়িব লাগিব ইংলিছৰ কাৰণে তোমালোকে কি কৰিবা জানানে আসাম পুলিচ বা এইবিলাকৰ কাৰণে প্ৰথম কথা তোমালোকে ডেইলি তোমালোকে নিউজ পেপাৰ পঢ়িবা ঠিক আছে ইংলিছৰ বাবে তোমালোকে ডেইলি নিউজ পেপাৰ পঢ়িবা নিউজ পেপাৰৰ এডিটৰিয়েল পাৰ্টটো নিউজ পেপাৰত এটা সম্পাদকীয় পৃষ্ঠা থাকে তোমালোকে আসাম ট্ৰিবিউন কিতাপখন পঢ়িবা ঠিক আছে আসাম ট্ৰিবিউন কিতাপখনৰ নিউজ পেপাৰৰ এডিটৰিয়েল পাৰ্টটোত যাবা তাতে এটা বা দুটা আৰ্টিকেল পঢ়িবা প্ৰথম টান লাগিব পাৰে পঢ়োঁতে তো কি কৰিবা তোমালোকে ইউটিউবত চাই ল'বা নিমিষা বানচাল বুলি আছে এগৰাকী তো তেখেতৰ পৰা চাব পাৰা কেনেকৈ বুজাই মই তেওঁৰ পৰা চাইছিলোঁ তো এটা দুটা আৰ্টিকেল পঢ়ি তাৰ ৱৰ্ড মিনিংবিলাক লিখি যাবা নিজে লিখি গৈ থাকিবা তেতিয়া তোমাৰ বহুত শব্দৰ ষ্টক বাঢ়ি যাব এইখিনি কাম কৰিলা তাৰপিছত কাম কি কৰিবা এইখিনি আমি ছাইড বাই ছাইড ডেইলি কৰিম ডেইলি আধা ঘণ্টা ইয়াত দিম তাৰপিছত আমি কি কৰিব লাগিব ইংলিছত আৰু গ্ৰামাৰ জানিব লাগিব গ্ৰামাৰখিনি আমি জানিব লাগিব গ্ৰামাৰৰ কাৰণে কিতাপ বহুতে পঢ়ে কিন্তু কিতাপ পঢ়ি একো লাভ নাই ৰুলবিলাক বুজিব লাগিব তো তাৰ বাবে তোমালোকে কি কৰিব পাৰা জানানে নিমিষা বানচালৰে মই সদায় এইটো কথাই কৈ থাকোঁ এওঁৰ পৰা মই যিহেতু পঢ়িছিলোঁ 120 ৰুলছ এই বস্তুটো ইউটিউবত মাৰি দিবা এটা দীঘল ভিডিঅ' আহিব 12 ঘণ্টামানৰ সেই ভিডিঅ'টো তোমালোকে কমপ্লিট কৰি দিবা ঠিক আছে 10-15 দিনত তো আৰু যিমানখিনি ভিডিঅ'ত যাওঁতে যিমানখিনি বুজি গৈ থাকিবা গোটেই বস্তুখিনি নোট কৰি ল'বা হৈ গ'ল এইখিনি আমাৰ বুজাৰ কামটো খতম এতিয়া আমি প্ৰেক্টিছ কৰিব লাগিব তো ইংলিছ আমি ক'বা তাৰপিছত প্ৰেক্টিছ ক'ব কৰিম ইংলিছৰ প্ৰেক্টিছ কৰিবৰ কাৰণে মানে বহুত য'ত মেটেৰিয়েল পৰি আছে তো তোমালোকে চববিলাক কৰি থাকিব টাইম নহয় তো তাৰ বাবে তোমালোকে আমাৰ যোনখন ই বুক আছে যোনটো আমাৰ মাষ্টাৰ সিৰিজ হয় মেথছ এণ্ড ফিজিক্স সব এপতে আছে সেই মাষ্টাৰ সিৰিজত গৈ তোমালোকে ইংলিছ মেথছ ৰিজনিং জিকে চবৰে ইয়াতে পাবা তো মই ইংলিছৰ কথা কৈ আছোঁ ইংলিছৰ তোমালোকে তাৰ পৰা গৈ PYQ আৰু এক্সট্ৰা প্ৰেক্টিছ
এই গোটেইখিনি ইয়াৰ পৰা তোমালোকে প্ৰেক্টিছ কৰি ল'বা ঠিক আছে থাকিল কাৰেণ্ট এফেয়াৰ্ছ মই ইউটিউবত দিয়াৰ প্ৰচেছটো আৰম্ভ কৰি আছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰতো মক টেষ্ট আৰু এইবিলাক চব আমাৰ পেড বেটছত আহিব তো ভিডিঅ'টো যিকোনো চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আমাৰ ফালৰ পৰা এটা ভাল খবৰ আমি বহুত কষ্ট কৰি দুটা সেট বনাইছো এটা হল যিকোনো চৰকাৰী চাকৰিৰ বাবে হেয়া এডিআৰই হক এপিএসসি বা এপিএসসি প্ৰিলিমছ বা আসাম পুলিচ এসআই এসএসসি ষ্টেট মানে সেন্ট্ৰেল লেভেলৰ এসএসসি সিলেবাছৰ ওপৰত বনোৱা হৈছে সেইখিনি সিলেবাছৰ গোটেইখিনিত কভাৰ আপ হৈ যায় এসএসসি তাৰ পিছত আপোনাৰ ৰেলৱে এনটিপিসি এই গোটেইবিলাকৰ কাৰণে আমাৰ এটা সেট বনোৱা হৈছে মাষ্টাৰ বুকস য'ত আমাৰ কোৱান্ট ৰিজনিং থাকিব ইংলিছ জিকে কম্পিউটাৰ সায়েন্স এই গোটেইখিনিৰে এটা সেট বনোৱা হৈছে ঠিক আছে এই সেটটো আপোনালোকে ল'ব পাৰিব এই সেটটো মই আপোনালোকক দেখাই দিওঁ মাষ্টাৰ সিৰিজ প্ৰথম মাষ্টাৰ সিৰিজৰ আমাৰ ষ্টেট গভৰ্নমেণ্ট এক্সাম আৰু এসএসসিৰ বাবে দেখাইছো য'ত কোৱান্ট আৰু এসএসসি ইংলিছ ৰিজনিং আৰু জেনাৰেল এৱাৰনেছ এই গোটেই চাৰিখন কিতাপ পাব চাৰিখন ই বুক এটা ই বুকত আপোনাৰ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে যেনেকে জেনাৰেল এৱাৰনেছৰ হিষ্ট্ৰী জিওগ্ৰাফি পলিটিৰ প্ৰত্যেকটো চেপ্টাৰ পাব গুটেইখিনি মানে প্ৰায় 1000 মান বুক মানে এটা চেপ্টাৰৰ পৰা হিষ্ট্ৰী এটা চেপ্টাৰ পলিটি এটা চেপ্টাৰৰ পৰা আপোনাৰ থিওৰি দিয়া আছে ইম্পৰ্টেন্ট যিমান এক্সাম প্ৰিভিয়াছ ইয়াৰ গোটেই কোৱেশ্চন বিলাক চাই থিওৰি দিয়া আছে সেই থিওৰিখিনি পঢ়ি চেপ্টাৰটো পঢ়িয়ে তাৰ তলত এটা চেপ্টাৰ 200 মান এমসিকিউ দিয়া আছে এই গোটেইখিনি কৰিব পাৰিব প্ৰত্যেক সাবজেক্টতে হেনেকে কোৱান্ট ইংলিছ ৰিজনিং জেনাৰেল এৱাৰনেছ সিমিলাৰলি যোনে বেংকিংৰ কাৰণে পঢ়ে স্পেশালি মই যেটো বেংক কোৱালিফাই হয় তো বেংকিংৰ কাৰণে কোৱান্ট ৰিজনিং ইংলিছ তাৰপিছত জেনাৰেল এৱাৰনেছ কম্পিউটাৰ এই গোটেইখিনিৰে হেনেকুৱা সেট বনাই দিয়া হৈছে এই গোটেইখিনি আমাৰ মেথছ এণ্ড ফিজিক্স আপত গৈ ই বুক আপোনালোকে ডাউনলোড কৰক বহুত ইম্পৰ্টেন্ট এক্সামৰ বাবে এই গোটেই মানে পিওয়াইকিউৰ ওপৰতে বেছ কৰি বনোৱা হৈছে ইয়াতো প্ৰত্যেক চেপ্টাৰৰ পৰা আপুনি 200 মান এমসিকিউ পাব এটা সাবজেক্টৰ ঠিক আছে ইংলিছৰ যেনেকৈ আৰসি পাই যাব 1000 মান পাজল পাই যাব 1000 মান সব বস্তু পাই যাব ঠিক আছে তো এইখিনি আপোনালোকে লৈ লওক সিমিলাৰলি আৰু দুটামান আমাৰ কোৰ্স আছে আৰু দুটামান আমাৰ গভৰ্নমেন্ট এক্সামৰ কাৰণে কোৰ্স আছে প্ৰথম মক টেষ্ট সিৰিজ যিকোনো গভৰ্নমেন্ট এক্সাম দিয়াৰ আগতে আমি মক টেষ্ট দিব লাগে ঠিক আছে কাৰণ আমি তেতিয়াহে গম পাম আমাৰ এই আগৰ কেখন আপোনাৰ ই বুক হয় কিন্তু আমি পৰীক্ষা দিয়া নিচিনাকৈ মক টেষ্ট দিব লাগিব তো তাৰ বাবে আমাৰ এটা মক টেষ্ট সিৰিজ জিএছৰ বাবে আছে প্ৰায় 5000 মান এমসিকিউ ঠিক আছে এই মক টেষ্ট সিৰিজটো আপোনালোকে ল'ব পাৰিব যিকোনো চৰকাৰী চাকৰিৰ বাবে ঠিক আছে বেংকিংক বাদ দি কাৰণ বেংকিংত এবিলাক বস্তু নাহে জিকে তো জিএস পাৰ্টৰ পৰা হিষ্ট্ৰী জিওগ্ৰাফি পলিটি ইকনমিক্স আৰু আসাম জিকেও ইনক্লুডেড আছে ঠিক আছে ষ্টেটিক জিকে প্ৰত্যেকখিনিৰ পৰা 5000 এমসিকিউ বনাই দিছো এটা চেপ্টাৰৰ পৰা মানে 100 এনেকুৱা এমসিকিউ বনাই দিয়া হৈছে এটো আপোনালোকে নিজে পৰীক্ষা দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব আৰু পিডিএফও পাব তো এই গোটেইখিনি এটো জিএছৰ মক টেষ্টটো ল'ব পাৰিব আৰু তাৰপিছতে আমাৰ আৰু কি আছে এই গোটেইখিনি বস্তু আপোনালোকে ল'ব পাৰিব ইয়াৰ উপৰি আপোনালোকৰ আমাৰ আৰু কিছুমান কোৰ্স আছে যেনেকৈ আমাৰ মেথছ এণ্ড ৰিজনিং যিকোনো চৰকাৰী চাকৰিৰ বাবে আছে এই গোটেইখিনি বস্তু আপোনালোকে মেথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰক গুগল প্লে ষ্টৰত গৈ এই এপটো ডাউনলোড কৰক যোনটো 10K প্লাছ ডাউনলোড আছে 4.4 ষ্টাৰ ৰেটিং আৰু তাত গৈ আপোনালোকৰ যোনটো কোৰ্স লাগে এটা আছে বেংকিং এসএসসি তো তাত এবাৰ ক্লিক কৰি চাওক এটা আছে আসাম জবস দুটা মেনু আছে